ধিং সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী অমৰজিৎ গোস্বামীয়ে দলটোৰ সমৰ্থকসকলক লৈ আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সমষ্টিটোত প্ৰচাৰ অভিযান আৰম্ভ কৰে। ধিঙৰ মাজমজিয়াত বিজেপিৰ দলীয় কৰ্মীৰ লগতে সমৰ্থকসকলৰ সৈতে এখনি মত বিনিময় অনুষ্ঠান হৈ যায়। বিজেপিৰ জিলা পৰ্যায়ৰ নেতৃবৃন্দৰ সৈতে সমৰ্থকসকলৰ মাজত হোৱা মত বিনিময় অনুষ্ঠানটোত আঁত ধৰে ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য মিণ্টু বৰাই। উক্ত মত বিনিময় অনুষ্ঠানত আগন্তুক বিধানসভা নিৰ্বাচনত ধিং সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী অমৰজিৎ গোস্বামীয়ে দলটোৰ নিৰ্বাচনী প্ৰচাৰ চলায়। বটদ্ৰৱাৰ পৰা শ্বাহ আলম ৰিপৰ্ট, বটদ্ৰৱা লাইভ। परम मित्र तथा हमारे समस्त भारतीय जनता पार्टी के कार्यकर्तागण एवं अध्यक्ष महोदय जी तथा हमारे विराजमान सभी भारतीय जनता पार्टी के प्रमुख मुख्य सचिव या जो भी मौजूद हैं, सबके हार्दिक शुभकामनाएं। हार्दिक अभिनंदन तथा नवी वर्ष की हार्दिक शुभकामनाओं के सही शुभ मंगल में प्रदान हो। धन्यवाद है। आज हमारे बीच में जितनी जनता बैठी हुई है, सबसे मेरा निवेदन है कि भारतीय जनता पार्टी ने बहुत अच्छा काम किया है और ये आप देख रहे हैं कि हर जिले पर अच्छा विकास का काम कर रही है। मैं यही निवेदन करूंगा कि आसाम राज्य से भी हमारे भारतीय जनता पार्टी को भारी से भारी जीत होगी। ये मेरा दायित्व है और ये जनता के ऊपर निर्भर है। और हमारी जो माताएं बहनें हैं, उनसे मेरा निवेदन है कि हिंदू हो मुस्लिम हो, सभी मानव एक है, सभी मानव एक है। किसी के दो आँखें हैं, हमारे भी दो आँखें हैं। जो हाथ पैर आपका वही मेरा है। तो आज भारतीय जनता पार्टी से आपको चावल दाल सब कुछ मिल रहा है। आपने 25 साल 20 साल देख ही लिया है कि कांग्रेस ने क्या किया है। तो इसके लिए मैं निवेदन करूंगा कि आप भारतीय जनता पार्टी को भारी बहुमत से विजयी बनावें। धन्यवाद है। और वोटिंग का समय नज़दीक आ गया है और सब लोग विचार कर ले मन में कि कौन अच्छा है कौन बुरा है, सब लोग जानते हैं। इतना ही कहूँगा, इससे ज़्यादा मैं बोलने वाला नहीं हूँ, क्योंकि हमारे बीच में सभी भाई लोग मौजूद हैं, मेरा सम्मान करते हैं। पंडित जी हैं और वैसे पंडित जी बहुत लोग हैं, लेकिन हमारा जितना बाजार के अंदर सम्मान हो रहा है, ये हम सबसे मिल करके रह रहे। शायद आप लोगों ने न्यूज़ देखा होगा, सोलोगुड़ी में जो घटना घटी है उस पर भी मैंने बहुत अच्छा प्रश्न किया है। और मैं चाहता हूँ कि जैसे माताओं बहनों की हत्याएं न हो और जिन लोगों ने हत्याएं किया है, ऐसे लोगों को फांसी की सज़ा मिलनी चाहिए, चाहे पागल हो चाहे कोई भी हो, क्योंकि ये गलत काम है। दो बच्चियों को मारना, पत्नी को मारना सबसे बड़ा दुष्कर्म हुआ है। तो हम ये चाहते हैं कि हमारी समाज धिंग टाउन के अंदर या नौगांव टाउन के अंदर ऐसी घटना न घटे। धन्यवाद है। इसी पर अपनी बारी का विराम दे रहा हूँ। धन्यवाद है। अगर कोई गलती हो गई हो तो आप लोग क्षमा करिएगा। मैं हातीमुरिया जीपीर मिस मंजिला बेगम, हातीमुरिया जीपीर वाइस प्रेसिडेंट। तो मैं मीटिंग पाइছোঁ মানে प्रथम दिनाখন मोर ওচৰত গৈ পেলাই মানে দাদা গৈছিলে আমাৰ হাতীমুৰিয়া গাঁৱত। ভিতৰুৱা গাঁও হয়, কোনো কেণ্ডিডেট আজিলৈকে যোৱা নাই। ৰামদা নিজে গৈ পেলাই আমাৰ লগত দেখা কৰিছে, কৰি পেলাই চিনাকি হৈছে, হৈ পেলাই ফোন কৰিছিলে ৰামদাই যে এনেকৈ মিটিং এখন আছে, অহাকালি মানুহ কেইজনমান লৈ পেলাই তুমি আহি যাবা। তাৰপিছত মই আহিলোঁ আৰু বিজেপি আগবাঢ়ি আছে যেতিয়া, চৰকাৰী বিজেপি, বেলেগ দলত থাকি কোনো লাভ নাই। আৰু মই ইলেকশ্যন জিকাৰ পিছত মই বিজেপিতে আহিছোঁ। দীপক দা আছে, দীপক দাৰ লগত মই পূজাবাৰীত আহি পেলাই মিটিঙো কৰি গৈছোঁ। তাত মানে আছিল, বহুত মানুহ আছিলে, মিটিংখন কৰি গৈছোঁ মই। আৰু বিজেপিয়ে যিখিনি দিছে, ছোৱালীবিলাকক মইনা আঁচনি দিছে, বাবু আঁচনি দিছে, আৰু আই মাতৃসকলক অৰুণোদয় দিছে, আৰু ৰেচনটো পায়ে আছে মানুহবিলাকে। আৰু যিখিনি সুবিধা মানে বিজেপিয়ে দিছে সেইখিনি বেলেগ চৰকাৰে পোৱা নাই চাগে মানুহে। কিন্তু মই এইখিনিয়ে জানো যে বিজেপিয়ে যিখিনি কৰিছে গোটেইখিনি মানে ভাল কামেই কৰি গৈছে। আৰু আগন্তুক দিনলৈকে বিজেপিতে থাকিম। আৰু ৰামদা যিহেতু আমাৰ ধিং সমষ্টিত কেণ্ডিডেট হিচাপে আহিছে, আমাৰ এনেও চবৰে পচন্দ হৈছে কেণ্ডিডেট হিচাপে, আৰু দাদাকে আমি ভোটটো দিম বুলি ভাবিছোঁ। কেতিয়াও মানে ভিতৰুৱা গাঁও হিচাপে কোনো কেণ্ডিডেট আমাৰ লগত লগ কৰা নাই, কিন্তু ৰামদা প্ৰথম গৈছে আমাৰ ওচৰত, গৈ পেলাই লগ কৰি আহিছে। সিদিনা ৰাতি 9টামান বাজে লগ কৰি আহিছে হাতীমুৰিয়াত, 1 নং ৱাৰ্ডত গৈছিলে। তাতে মানে গম পাইছোঁ আৰু যে ৰামদাক মানে বিধায়ক হিচাপে আমি মানে তেতিয়াই মানে নিৰ্বাচিত কৰিছোঁ আৰু যে ৰামদাই ঠিক ভাল হ'ব বুলি। মই 2 নম্বৰ ৱাৰ্ডৰ পৰা আহিছোঁ আৰু মোৰ নতুন বুথ হৈছে। তো মই বিজেপি দলৰ পৰা বহুত সুবিধা পাইছোঁ। তো মোৰ মা আইতাৰো আছে, তো সিহঁতে অৰুণোদয় পাইছে। ময়ো কলেজৰ পৰা মইনা আঁচনি পাইছোঁ, ল'ৰাবিলাকেও বাবু আঁচনি পাইছে। তো বিজেপি দলৰ পৰা বহুত সুবিধা। আগতে ৰাস্তাবিলাক পকা নাছিল, তো এতিয়া ৰাস্তাবিলাক পকা আছে। তো আৰু প্ৰথমতে নমস্কাৰ জনাইছোঁ। এবাৰ যেহেতু ডিং সমষ্টিৰ 2026 নিৰ্বাচন আহি আছে,
যিহেতু 2026 নিৰ্বাচনত ডিং সমষ্টিৰ আমি বিজেপি প্ৰাৰ্থী হিচাপে অমৰজিৎ গোস্বামী দাক বিচাৰিছোঁ। আৰু যিহেতু আমি আগতে আছিলোঁ বটদ্ৰৱা সমষ্টি, এবাৰ নতুনকৈ আমি ডিং সমষ্টিত পৰিছোঁ। কিন্তু আমাৰ যি সমষ্টি আগতে আছিলে আমাৰ বিজেপিৰ প্ৰাৰ্থী হ'লে মানে আমাৰ যিকোনো আমাৰ অনুদানৰ হওক বা চৰকাৰী আঁচনিৰে হওক বা ৰাস্তা ঘাটৰে হওক উন্নত দিশত যায়। আৰু যিহেতু আপোনাৰ ইয়াৰ ডিং সমষ্টিত এইবাৰ UDFৰ বিধায়ক আছিলে, যিহেতু একো কামেই হোৱা নাই। আমি এইবাৰ ডিং সমষ্টিত পৰি পেলাই বহুত দুখৰ কথা। কিন্তু এইবাৰ আমি মাইনৰিটি ৰাইজে বুজি পাইছোঁ যে বিজেপিত আমি ভোট দিব লাগিব। বিজেপিৰ পৰা যে আমি এখন MLA বনাই পঠাব পাৰোঁ। আমাৰ মামাৰ ওচৰত এটাই আবেদন যাতে আমাৰ মন্ত্ৰী দিয়ে, যাতে MLA যিহেতু আমাৰ ডিং সমষ্টিৰ পৰা মাইনৰিটিৰ ফালৰ পৰা যি MLA বনাই দিব পাৰোঁ, যাতে মন্ত্ৰীত্ব প্ৰদান কৰা যাতে, এইখিনি আৰু। তাৰ মানে ডিং সমষ্টিত আমাৰ যিবিলাক যুৱক প্ৰজন্ম আৰু মহিলা বিৰুদ্ধে হওক দুৰ্ভাগ্য সমষ্টিত পৰিছোঁ। আমি চৰকাৰৰ পক্ষত থাকিব নোৱাৰোঁ। এইবাৰ সকলো ৰাইজ লাগিছে একলগত, যুৱ শক্তি আৰু মহিলা সম্পূৰ্ণ লাগিছে এইবাৰ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ পক্ষৰ বিধায়ক পঠাব। আৰু আমাৰ গোস্বামী দেও বিৰাট ভাল মানুহ, আৰু তেখেতক আমাৰ ডিঙৰ ওচৰ চাপিয়া সকলো মানুহে তেখেতক ভাল পায়। আৰু ডিঙৰ বিধায়ক লাগে বুলি সমষ্টিত চিঞৰ বাখৰ পাৰি আছে যে আমাৰ সম্পূৰ্ণ মানুহ, তাৰমানে ওচৰ চাপিয়া সম্পূৰ্ণ মানুহ কৈ আছে ডিঙত আমাৰ বিধায়ক লাগে। যিহেতু আমাৰ মহামান্য দিগেন বৰা থাকোঁতে আমাৰ ডিং অঞ্চলৰ কোনো ক্ষতি হোৱা নাই, মহামান্য গৌতম বৰা থাকোঁতে আমাৰ কোনো ক্ষতি হোৱা নাই। গতিকে আমাৰ ৰামদেৱ গোস্বামী, অমৰজিৎ গোস্বামী বুলি কয়, আৰু তেখেতক আমি ৰাম বুলি বেছি কওঁ, ৰামদা বুলি বেছি কওঁ। অমৰজিৎ গোস্বামী তেখেতক ৰাইজে বিচাৰিছে, আৰু তেখেতক ওচৰ চাপিয়া ৰাইজে বহুত ভাল পায়। আৰু ইয়াত চাওক সম্পূৰ্ণ আমাৰ মাইনৰিটি ফালৰ মানুহ ওলাই গুচি আহিছে। আৰু গোটেই আঞ্চলিকবোৰতো তেখেতৰ নামত চিঞৰ বাখৰ চলি আছে, আৰু পূৰা হেৰি চলি আছে যে আমাৰ এইবাৰ ভাৰতীয় জনতা পাৰ্টীক আমি ভোট দি আমি তেখেতক জয়যুক্ত কৰিম। আৰু ডিঙত আমি বিধায়ক বনাম বুলি আজি বটদ্ৰৱা সমষ্টিৰ আঞ্চলিকখিনিও আৰু ডিং চৰাঞ্চলৰ আঞ্চলিকখিনিও সম্পূৰ্ণ আঞ্চলিকে এক লগত সমূহীয়াভাৱে প্ৰচাৰ আৰম্ভ কৰিছে। গতিকে আমি আমাৰতো ডিং সমষ্টিত ৰাস্তা ঘাট পথ পদূলি একো নাই। তেখেতে বিধায়ক হোৱাৰ পিছত আমাৰ সম্পূৰ্ণ ৰাইজৰ সা সুবিধা হ'ব বুলি ৰাইজে কামনা কৰিছে। এইখিনি এটা আছে ইয়ং তাৰমানে ইউনিট গ্ৰুপ এটা আছিল, তাত আজি আমি কিমান বছৰ আজি 5 মাহৰ আগতে এই গ্ৰুপটো খুলিছিলোঁ। তাত আমাৰ প্ৰায় 1000 আছিল। তেওঁলোকে কৈ আছিল যে দাদা চাওক এটা কথা, আপুনি প্ৰাৰ্থিত্ব প্ৰত্যাশী, গতিকে আমি আপোনাৰ লগত আছোঁ, কিন্তু কথা হ'ল কি আমি থাকি কি হ'ব, কি কাৰণে আমি থাকিম আপোনাৰ লগত, আমাৰ ফিউচাৰ কি হ'ব, সেই বিষয়ে তাৰমানে আমি একো গম পোৱা নাই। আমি বাকী মানুহখিনিকো বুজাব পৰা নাই। গতিকে আপুনি কিবা এটা কৰক। তেওঁলোকৰ উদ্যোগতে তাৰমানে আজি প্ৰীতি পূজাৰ মত বিনিময় আজি এটা অনুষ্ঠান এটা হেৰি কৰিছিলোঁ। তেওঁলোকে এটা উপলব্ধি কৰিছে যে 2014 চনৰ পৰা আমাৰ বিজেপি গভৰ্ণমেণ্ট অসমলৈ অহাৰ পাছত যিখিনি সামগ্ৰিক উন্নয়ন প্ৰত্যেকটো জেগাত, সেইখিনিৰ প্ৰতি আকৰ্ষিত হয়। প্লাছ যুৱ সমাজ বা যুৱতীসকলৰ নিযুত মইনা আঁচনিৰ পৰা আৰম্ভ কৰি আত্মনিৰ্ভৰ অসম, এই সকলোবিলাক আঁচনি তেওঁলোকে পাই যিখিনি আজি উন্নতিৰ পথত আগবাঢ়িছে, তাৰ প্ৰতি আকৰ্ষিত হৈ গোটেই মানুহখিনি আজি গোট খাইছে। মই ডিং সমষ্টিৰ পৰা টিকেট বিচাৰিছোঁ। ডিং সমষ্টিৰ পৰা টিকেট বিচাৰ মই সাহ কৰিছোঁ। কথা হ'ল কি আমাৰ ইয়াৰ 92% মুছলমান মানুহ, কিন্তু আমাৰ এটা পৰিয়ালৰ লগত আমাৰ এই মানুহখিনিক এটা পৰিয়াল, আমাৰ মই মানে বটদ্ৰৱা সমষ্টিটো আমাৰ নিজৰ সমষ্টি, আমাৰ বটদ্ৰৱা মৌজাটো আমাৰ নিজৰ মৌজা আছিল। গতিকে আমাৰ এই বটদ্ৰৱা মৌজা মানুহখিনি প্লাছ ডিঙৰ এই আশে পাশে অঞ্চল আমাৰ নিজৰ পৰিয়ালৰ নিচিনা। যিহেতু আমি ৰাতিপুৱা শুই উঠাৰ পৰা মুছলমান মানুহ এজনক নেদেখিলে আমাৰ ৰাতি নোপোৱায়, আৰু ডেইলি আমি 150-200 মানুহ আমাৰ অফিচতে আমি লগ পাওঁ। গতিকে তেওঁলোকৰ অন্তৰৰ কথা মোতকৈ আৰু কোনেও বেছিকৈ বুজিব নোৱাৰে। গতিকে তেওঁলোকৰ লগত আলোচনা কৰি এইটো মোৰ পৰিকল্পনা যে ডিং সমষ্টিত যদি মোক দলে প্ৰাৰ্থিত্ব প্ৰদান কৰে। আৰু এটা কথা কওঁ আপোনালোকক, ডিং সমষ্টিত এইবাৰ ছাৰপ্ৰাইজ ৰিজাল্ট হ'ব। চবেই ভাবি আছে ডিং সমষ্টি হাৰিব, কিন্তু বহুত সম্ভাৱনা আছে। আমাৰ যদি আজি আপোনালোকে দেখিছে কিমানখিনি মানুহ গোট খাইছে, আৰু এইসকল কোনো কাৰ্যকৰ্তা নহয় দেই, এওঁলোক বিজেপিৰ সমৰ্থকে তেওঁলোকে। গতিকে এইবাৰ ডিং সমষ্টি আমাৰ জিকাৰ সম্ভাৱনা বহুত বেছি আছে। আমি গতিকে সেইকাৰণে আমি দলীয়ভাৱে হওক, আৰু আমাৰ বিজেপি দলটো সদায় সংগঠনৰ ওপৰত জোৰ দিওঁ। আজি মই নাপালেও বেলেগ এজনে পালেও এই আজি মই যিখিনি সংগঠন কৰি আছোঁ সেইখিনি তেওঁকো লাভৱান কৰিব। গতিকে ভগৱানৰ ওচৰত খাটিছোঁ টিকেটটো যাতে মই পাওঁ, পাই লৈ যাতে ডিং সমষ্টিক উন্নয়নৰ জখলাত আগবঢ়াই নিব পাৰোঁ, তাৰেই মোৰ প্ৰধান কাম। বিজেপিৰ লগত মূল যুঁজ চাওক, 15 বছৰ 20 বছৰ আমাৰ ইয়াত AIDFৰ MLA, গতিকে অভিয়াছলি AIDFৰ MLA হ'ব, AIDFৰ লগতে আমাৰ যুঁজ হ'ব।
কংগ্ৰেছৰ বোলে 29জন সমৰ্থক 29জন কেণ্ডিডেট। কংগ্ৰেছে ভাবিছে গছৰ মুহা এটা পাতি দিলেও যিহেতু মুছলমান মানুহ বেছি, গতিকে গছৰ মুহা এটাক দিলেও ইয়াৰ পৰা জিকিব, গতিকে কংগ্ৰেছৰ এইটো ভুল ধাৰণা। কিন্তু তাৰমানে আমাৰ ধুনীয়া প্ৰতিযোগী হ'ব। তাত আছে আমি বিজেপি আছোঁ, কংগ্ৰেছ আছে, তাৰপিছত AIDF আছে আৰু ৰাইজৰ দল। গতিকে মই আৰু যথেষ্ট ঘূৰিছোঁ। মই অলৰেডি মানুহে বিশ্বাস নকৰিব, মই এই 3 মাহত অলমষ্ট 400 পৰা 500 মিটিং কৰিছোঁ। আৰু ৰাইজৰ চাওক, মই মাজতে এখন মিটিং কৰিছোঁ হাতীমূৰীয়াত মছজিদৰ ভিতৰত। আগতে মুছলমান সমাজত বিজেপি দলটোতো বহুত তাৰমানে বিজেপি বুলি ক'লে ভয় কৰে। সেই দলৰ মানুহক আজি মছজিদৰ ভিতৰত বিজেপি দলৰ মই হিন্দু ল'ৰা এটা গৈ মছজিদৰ ভিতৰত গৈ বিজেপিৰ বিষয়ে আলোচনা কৰিছোঁ। তাৰমানে মানুহৰ মন বহুত সলনি হৈছে আমাৰ দিং সমষ্টিত বিজেপিৰ প্ৰতি। কাৰণ তেওঁলোকে 15 বছৰ যিখিনি তিতাকেহে পালে, MLA এতিয়া চাওক আপুনি, যিজন MLA এতিয়া আধাৰশিলা কৰিব লাগিছিল, কামত ব্যস্ত হ'ব লাগিছিল। আমাৰ লগৰ ৰূপক শৰ্মাই ডেইলি 50-60টাকৈ ৰাস্তা ঘাট আজি হেৰি কৰিছে, আধাৰশিলা কৰিছে, আৰু তেওঁ সেই 2 বছৰ জেলত সোমাই আহি ৰেষ্ট লৈছে। গতিকে তেনেকুৱা মানুহৰ পৰা আৰু মানুহে এতিয়া মুছলমান সমাজক সেই ঠগি থকা দিন গ'ল, আৰু তেওঁলোকে ধৰ্মীয় প্ৰতি আৱেগক সৃষ্টি কৰিয়েতো ভোটটো লয়। কিন্তু এইবাৰ মানুহে উন্নয়নত প্ৰাধান্য দিছে। ধৰ্মটোতো হ'বই, ধৰ্ম জেগাত থাকিব, কিন্তু দিং সমষ্টিৰ উন্নয়নৰ কাৰণে প্ৰায় সংখ্যক মানুহে এইবাৰ বিজেপি দলৰ লগত আছে বুলি মই ভাবোঁ।